মাগো পাবৰ কাৰণে অনলি 13 কিলোমিটাৰ তাৰপিছত আকৌ আমি চুনা যাম বাট যোন মাইলষ্টনটো লগাইছে গাইজ ভিউ চেক কৰক ইয়াৰ ভিউ water crossing paইছো after a long time bhai mas yaar I'm sorry hoise ei tu Hello, what is up people? Welcome to another vlog. And guys, আপোনালোকে গম পালে লাষ্ট ব্লগত আমি জাং আহি পাই গৈছো আৰু আজি যোনটো আমি ডেষ্টিনেশ্যন যাব ওলাইছো সেই ডেষ্টিনেশ্যনৰ কাৰণে আমি মেইনলি গুৱাহাটীৰ পৰা ইয়ালৈ ৰাইড কৰি আহিছো আৰু যোনটো আজি ডেষ্টিনেশ্যন হ'ব সেই ডেষ্টিনেশ্যনৰ কাৰণে মানে প্ল্যান কৰি আছিলোঁ একচুৱেলি তো এতিয়া আছো জাঙত আৰু আপোনালোকক যদি প্ৰপাৰ আইটেনাৰী লাগে তেতিয়াহ'লে আপোনালোকক গোটেই আইটেনাৰীও দিম বাট গাইজ আজি যোনটো জাগাত গৈ আছো উফ গাইজ কি ধুনীয়া আৰু বাকি নকওঁ বেছি আপোনালোকক গৈ কেনে দেখাই আছো বাকি এই সাইডে যদি চাই আমি জাঙত এনেকে এটা ৰুম লৈছিলো আৰু আমি তিনিজনে আছিলো আৰু বহুত বেছি মানে আমাৰ বস্তুখিনি পেক হোৱাৰ পিছতহে এতিয়া খালি লাগি আছে নহলে এইখিনি গোটেই ভৰ্তি হৈ থাকে তাৰপিছত তাতে ভৰ্তি হৈ থাকে তো সেইটো কাৰণে গাইজ আমি মানে ৰুমত বেছি ব্লক কৰা নাই বাকি ৰাইডৰ এক্সপিৰিয়েন্স দি আছো ৰাইডৰ মজা দি আছো আৰু জাগা দেখাই আছো গাইজ তো আজি আমি এতিয়া ইয়াৰ পৰা ওলাই গৈ আছো জাঙৰ পৰা আৰু কিমান কি কিলোমিটাৰ গোটেইখিনি গৈ আছো লেটস গো ভাই ৰেডি ভাই লোক ৰেডি এবাৰ ৰেডি চলো কপি বেস বাজি আছে 10:30 বাট গাইস আপোনালোকে যে চাই কিমান ধুনীয়া ক্লিয়াৰ স্কাই হৈ আছে আৰু তাৰ বাবে আমাৰ যোনটো ফাইনাল ডেষ্টিনেশ্যন আছে সেই ফাইনাল ডেষ্টিনেশ্যনত ৰাইড কৰি মজা লাগিব একচুৱেলি গোটেই আপোনালোকে যদি চাই এপিসোড 1 এপিসোড 2 3 এইটো গোটেই জাৰ্নিটোত আপোনালোকে বেলেগ টাইপৰ আপোনালোকে দেখা পালে কি মানে ফোক পাইছিলো বৰষুণ পাইছিলো বাট আজি ক্লিয়াৰ পুৰা ক্লিয়াৰ হৈ আছে এতিয়া লৈ আই ডোন্ট নো গাইস কি ওয়েদাৰ হয় কিয় কাৰণে পাহাৰত ক'ব নোৱাৰি বাট এতিয়াৰ কাৰণে তো মন ভাল লাগিছে ষ্টাৰ্ট কৰিব কাৰণে তো লেটস গো গাইস এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আৰু আমি আছো জাং আৰু বাকি আপোনালোকক ডিটেইল দি আছো চলো ফুল ষ্টাৰ্ট দি লওঁ our sky full clear yaar oh bhai amak mane you know bicharise itu ride korabo karone to hetu karone to let's go guys eta ami yapora ulai jao aru actually mago ba chuna rasta tut bole himan heneke khaboloi nai to ami habisu ki yate jangote breakfast korilo breakfast means all proper aru proper all bhalke khana khailo eta zen mane tate maggi deo kam cholabo paru to eta ami yapora ulai asu bye bye And guys, globe gita almost sukaise অলপ মান আৰু আমি ৰ'দত দিলো যোনটো ময়েষ্ট থাকে সেই ময়েষ্টও গুচি যাব ওকে এন্ড গাইস আৰু এছাৰে আমি ব্ৰেকফাষ্ট ইয়াতে কৰি যাও টাউনত আইছো জাঙৰ যেতে আমি এটা ব্ৰেকফাষ্ট কৰিব কাৰণে আইছিলো আৰু ইয়াতে ৰুটি সবজি খাইলো আৰু নট ব্যাড গাইস ইয়াতে আমি যোৱাকালি ডিনাৰো কৰিছিলো তো খানা ভালে আছিল সেই কাৰণে ইয়াতে আইছো আৰু বেলেগ জাত ট্ৰাস্ট কৰা নাই আৰু চলো এটা খাইলো ठीक है ना राइड में एक्सपेरिमेंट नहीं करना हाँ ब्रेक कर रहा है क्या खाने से पहले नहीं रुका बात है ठीक है सही सुनो ये तो सब खाए आलू है आज है ना खाओ ऑमलेट ना खाओ हाँ राती बनो खाओ कितने खाए राती खाए क्वार्ट टाइम चलने का तरीका ही दूसरा है इसका चलो ठीक है सही टाइम में खा लो सर ब्रेकफास्ट डान और वेदर क्लियर भाई ভাল লাগি আছে আমাক মানে সবে কয় আছে কি আমি লাকি বলে কি ইমান ধুনিয়া ওয়েদার ইকেদিনত মানে নন স্টপ বৰষুণ হৈ আছিল ইকেদিন আৰু ল্যান্ডস্লাইডও হৈছে একচুয়ালি আমি যোনটো জায়গাত যাব ওলাইছো হিটো জায়গাত ল্যান্ডস্লাইড নাই বুলি ক'লে ইতিয়ালৈ বাট তাৰ আগত বলে 1 কিলোমিটাৰ ৰাস্তা গায় ৰাস্তা পুৰা গায়ব হৈ গৈছে বলে ল্যান্ডস্লাইড হৈ কেনে নাই 1 কিলোমিটাৰ মান ৰাস্তা এতিয়া আমি ওয়ে টু মাগো এন্ড চুনা ইয়াতে আছিলে তো এটা টায়ার পাংচার हो गया भाई गाइस इस हमार एक्सपल्सर टायर पंक्चर हो गल
গাইছ ইয়াতে ক'ৰবাত টায়াৰৰ দোকান দেখিছিলোঁ বাৰু কোনখিনিত দেখিছিলোঁ সেইটো এবাৰ চাই লওঁ भैया यहाँ पंचर का दुकान कहाँ है पंचर हाँ ऊपर ठीक है थैंक यू यो वो वाला ठीक है थैंक यू गाइस ইয়াতে আছে একো টেনশন নাই আৰু সোনু টায়াৰ চায়াৰৰ এক্সপিৰিয়েঞ্চ আছে গাইস তো ইয়াতে কৰি লওঁ আৰু বেছি টাইম নলগাওঁ ভাই এইখিনিতে ক'ৰবাত আছে বুলি কৈছে I guess এইখন গাইস भैया पंचर मारते हो पंचर कौन सा वाला वो आगे जाना पड़ेगा कितना आगे चलो guys this is the people of Arunachal তো যোনে মানে ইউ নো আমাৰ লগত জাগা দেখাবৰ কাৰণে গৈ আছে ভাই মই অৰুণাচলত মানুহ পাইছোঁ মই আনিনিত ৰাতি 12টা বজাতো আমাক হেল্প কৰিব যোৱা মানুহ দেখা পাইছোঁ भाई आज मतलब फुल एडवेंचर होने वाला है हम लोग तो भाई वापस भी जाना है गाइस এইখন এণ্টৰ্ক আপোনালোকে দেখা পাইছে এই এণ্টৰ্কে আমাক দেখাবৰ কাৰণে আহিছে ভাই তাতে পামচাৰৰ কথা আমি সোধা কাৰণে people of Arunachal loving people ইয়াত আমি নৰ্থ ইষ্টখনক বহুত বেছি এক্সপ্লোৰ কৰিব লাগে যেন মানে বাহিৰৰ ৰাইডাৰখিনি আহক পামচাৰ হৈছে এইটো ইয়াতে অ' নহয় এইটো নেকি এইটো খুলি ল এইটো ফ্ৰণ্ট চাইডৰটো খুলিবৰ কাৰণে বেছি সেই নহয় হা वाह 2 मिनट भी नहीं लगा है এইসাইডে আমাৰ ফ্ৰণ্ট ৰিমটোত পুৰা ৰাছ লাগি কেনে পামচাৰ একচুৱেলি হৈ গ'ল পুৰা টিউব কাটি গ'লে এই চব অৱস্থা নহ'লে সোনু আজি ফচি থাকিলে মইতো এৰি চাই গুচি আহিলোঁ तू क्या करता भाई अमित भागो में होता तो टेम्पो में चढ़ा के भाई मैं तो छोड़ के आ जाता उसको वहाँ पे तुम बोला उसको हेल्प करता वहाँ मिलना भी तो पड़ेगा ना भाई हम बोलता जंग से आ रहा हूँ आके इसको वहीं पे छोड़ के आ जाता नेटवर्क भी नहीं है भाई फंस जाता बाकी সেটা হোপফুলি আমি নতুন টিউব পাই যাম ইয়াতে যদি পাই যাওঁ তেতিয়াহ'লে বল্লে বল্লে আৰু হয় না সোনু ডান্স কৰিবি আৰু তই গাইস এসাইডে হৈ গ'ল আমাৰ টায়াৰ একচুৱেলি টিউব ফিট কৰি ল'লো নতুন boy what is up boy come here boy you're so warm yaar ইমান গৰম হৈ আছে তই হেয়াৰ কাট কৰি লবি যা ঐ বেটা বাস গাইস এসাইডে আমাৰ ফাইনালি হৈ গ'ল राहत की सांस मिल गया गाइस और इतना टाइम हो ऐसे 2:30 सॉरी 12:30 गाइस जाते লাগিব আমাৰ अनदर 3 आवर्स रिटर्न हुआते एक्चुअली हेतु साइडे মই যেনেকৈ ক'লো লেন্ডস্লাইড হৈ আছে আমি সার্কিট কৰিব নোৱাৰিম যোনটো সার্কিট ভাবিয়া আছিলে তো সেই কাৰণে আমি যোনটো ৰাস্তা দি গৈছো হিটো ৰাস্তা দি ৰিটাৰ্ন আহিব লাগিব তো লেটস সি গাইস আমাৰ যোৱাতে যিমান টাইম লাগিব তাতকে আহুতে ৰিটাৰ্ন হোৱাতে অলপ কম টাইম লাগিব যোৱাতে আপোনালোকক জাগা দেখাই লৈ যাম যেহেতু অল গুড चलो थैंक यू भैया हमार बहुत लाख गाइस बहुत लाख पामचार होइसे उसरते पाइछु टिউবো पाइछु बट टिউবটো 21 इंचर আমাক টিউব লাগে फ्रंट साइडे बट আমি 18 इंचर लगाइ লৈছো উপায় নাই কিয় কাৰণে আমাৰ ভিতৰ সাইডে কাট হৈ গৈছে তো হেতু কাৰণে ভিতৰ সাইডে যেটা কাট হৈ যায় আপোনালোকে মানে ৰিস্ক ল'ব নোৱাৰে 5 কিলোমিটাৰতো বেয়া হৈ যাব পাৰে 500 কিলোমিটাৰতো মানে বেয়া নহ'ব পাৰে তো হেতু কাৰণে আমি ৰিস্ক নলয় আগে 18 হক আমি চেঞ্জ কৰি লৈছো ভাই ইয়াৰ পৰা গুৱাহাটী যাই পোৱা লয় আৰু চলো লেটস গো ऐसे ऐसे আপোনালোকে যদি চাই ব্ৰহ্মা অফৰোডাৰ আমি যাওঁ আমাৰ পামচাৰ হৈ গৈছিলে একচুৱেলি ভাল হ'ল ইয়াতে গম পালোঁ একচুৱেলি টিউব টায়াৰ হয়তো আমি তাতে চেঞ্জ কৰি ল'লোঁ ডাইৰেক্ট টিউবে চেঞ্জ কৰি ল'লোঁ এতিয়া গৈ আছোঁ আমি দিয়া ঠিক আছে বাই বাই ঠিক আছে বাই বাই থেংক ইউ বাই 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 থেংক ইউ চলো গাইছ এইচাইডে ব্ৰহ্মা অফৰোডাৰ আছিলে
যোনে মানে মাগ কৰিছে আৰু আমাক একচুৱেলি আমাৰ একেলগতে যোৱা প্লেনিং আছিলে বাট গাইজ আমাৰ অলপ প্ৰব্লেম তো সেই প্ৰব্লেমৰ কাৰণে যোৱা নহ'ল ব্ৰহ্মা অফ ৰোডাৰে মাগ কৰি আহিলে চুনা কৰি আহিলে ব্ৰহ্মা অফ ৰোডাৰৰ পৰাই আমি গম পাইছিলোঁ কি লেণ্ডশ্লাইড হৈ আছে সেইটো ৰুটত সেইকাৰণে আমি অলৰেডি মানে অলপ ইনফৰ্মেশ্যন পাই গৈছোঁ আৰু বহুত বৰষুণ পাইছিলে কিন্তু আমি এই চাইডেতো আপোনালোকে দেখা পালে আমাৰ একো বৰষুণ নাই এণ্ড গাইজ আৰু ৰাস্তাৰ আপডেটো দিম আপোনালোকক আমি এতিয়া এনেকুৱা নেৰো ৰাস্তা পাই আছোঁ আৰু এনেকুৱা চিনিক ভিউ পাই আছোঁ হালকা চা আমি জাঙৰ পৰা এতিয়া ওলাই গৈ আছোঁ মানে এতিয়ালৈ জাং কমপ্লিটে কৰা নাই জাং মানে আমি পাৰ হোৱাই নাই এণ্ড গাইজ আৰু ইয়াতে যদি আপোনালোকে চাই ইয়াত খালি টাৰ্মেক নাই বাকী ঠিকে আছে আৰু যাব পৰা ৰাস্তা এনেকুৱা নহয় কি লুজ গ্ৰেভেল মানে লুজ পাথৰো নহয় মানে একদম ধুনীয়াকৈ মানে ফিট কৰা গৈছে এণ্ড গাইজ আৰু ইয়াতে অকল ষ্টোন ডাছ দিয়া আছে ভাই চল মজা আ ৰা হে ৰাস্তা দেখ কে ফুল ফৰেষ্টৰ মাজত ৰাস্তা কাটাৰ নিচিনা সেই গাড়ীখন ডাইৰেক্ট অল অফ দি ছাডেন ৰাইট কাটি দিছিলে আৰু ৰাইট চাইডে মানে মই প্ৰিপেয়াৰ নাছিলোঁ সেইটোৰ কাৰণে দেন অল এবাউট স্কিল এই তাতে যদি চাই এটা ৱাটাৰফল হয় যোনটো নুৰা ৱাটাৰফল আৰু বহুতে জাং ৱাটাৰফলো বুলি কয় আৰু বহুত ধুনীয়া লাগি আছে ইয়াৰ পৰা কি ভিউ আহি আছে একচুৱেলি মই আপোনালোকক ভালকৈ দেখাই আছোঁ কি চিনিক ৰোড এই চিনিক ৰোড একচুৱেলি আমি জাঞ্চকাৰ গ'লে পোৱা যায় য'ত নদীৰ লগত থাকে তো জাঞ্চকাৰৰ ভাইব পোৱা যায় গাইজ এইটো ৰাস্তাত আৰু ডাঙৰ ডাঙৰ পাহাৰ বাট গ্ৰীনাৰীৰ পাহাৰ হয় এনেকুৱা নহয় কি ড্ৰাই পাহাৰ ইয়াত পূৰা গ্ৰীনাৰী পাব লগতে নদী এটা লেফ্ট হেণ্ড ছাইডেৰে গৈ আছে আই ডণ্ট ন' কেমেৰা ৰেকৰ্ড কৰিব পাৰিছে কি নাই বাট বহুত ধুনীয়া লাগিছে ইটছ লাইক জাঞ্চকাৰ অফ নৰ্থ ইষ্ট এণ্ড গাইজ এই তাতে এটা মুৰ্গা ব্ৰিজ আছে মানে ব্ৰিজ এখন আছে ব্ৰিজখনৰ নাম হ'ল মুৰ্গা তো সিটো চাইডে লেফ্ট চাইডে গ'লে ডামটেং যোনটো আমি ভাবিছিলোঁ এনেকৈ গৈ কেনে এনেকৈ পূৰা এটা চাৰ্কিট মাৰি কেনে ডামটেং ওলাম বুলি বাট যিহেতু লেণ্ডশ্লাইড হৈ আছে তো সেইকাৰণে আমি মাগোটো আমাৰ মেইন আছিলে গাইজ তো আমি এতিয়া মাগো যাবৰ কাৰণে এইটো কাচ্চা ৰাস্তা ল'ব লাগিব এবাৰ সুধি চাওঁ ये है कि नहीं होटल के ओनर ने बोला था रास्ता बन गया एक बार मैं देख के आता हूँ वहाँ से नहीं जाने से सीधा जाने से भी होगा देख के आता हूँ ভাই কি কাৰাক হৈ গৈছিলে এতিয়া ইয়াক ব্ৰেক ইন কৰিব লাগিব অলপ মুৰ্গা ব্ৰিজখন এইখন হয় আৰু আমি মুৰ্গা ব্ৰিজৰ ছাইডতে আহিলোঁ একচুৱেলি ৰাইট হেণ্ড ছাইডে আৰু তলত পিকনিক কৰিছে ভাই এই গৰমত ভাই অ'কে 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 চলো গাইজ প্ৰথমতে যোনটো ৰাস্তা এটা দেখালোঁ সেই ৰাস্তাটো পুৰণা ৰাস্তা আছিলে এতিয়া এইটো ৰাস্তাটো নতুন ৰাস্তা তো চলো লেটছ চেক ইট আউট কেনেকুৱা কিয়া হোতা হে And guys, fast water crossing. Wow, beautiful, yaar. Chalo, let's go, yaar. Water crossing paisu after a long time. Bhai, mas yaar. Guys, मैं कोई सुनो, it's like Janskar, yaar. But দুটাৰে বেলেগ বেলেগ বিউটি বাট সিমিলাৰিটিত কৈছোঁ দি বিউটি অফ জাঞ্চকাৰ এণ্ড বিউটি অফ মাগো চুনা ভাই মজা লাগি গ'ল মানে ইউ ন' গাইজ আম লাইক আ মোৰ যেতিয়া মই ৱাটাৰ ক্ৰচিং দেখা পাওঁ যেনেকৈ মোৰ লাভ ৰেইন আই লাভ ৱাটাৰ ক্ৰচিং পুৰা গ্লেচিয়াৰৰ পানী যোনটো কালাৰ Oh my God! This is the road of Mago আৰু আপোনালোকক মই চিনিক ভিউবোৰ কিছুমান বিৰলতো দেখাম
আৰু বহুত ধুনীয়া নদীটো বহুত ডাঙৰ হয় যোনটো নদী গৈ আছে আৰু বহুত ফ্লো আছে বহুত হাই ফ্লো আছে চেক কৰে আমি টাৰ্মেক ৰোড পাই গৈছোঁ আৰু যোনটো অফ ৰোড পেচ আছিলে ফ্ৰম দি জাং আমি 8 কিলোমিটাৰ অফ ৰোড পালোঁ বাকী এতিয়া টাৰ্মেক ৰাস্তা পাই আছোঁ আৰু কলৈ টাৰ্মেক ৰাস্তাটো যায় বা কিমান দীঘল পেচ হয় গোটেইখিনি আপোনালোকক কৈ আছোঁ আই মিন কিলোমিটাৰত मैंने सोचा कोई भूत वगैरह देख लिया क्या तुम कोई रास्ता पे कोई है नहीं सुनसान रास्ता पूरा सुनसान रहेगा टिल मागो तो ये रास्ता सही है ना सही है नहीं ठीक डायरेक्शन है ना हाँ हाँ चलो एक्चुअली सि तलत जे पिकनिक कर सीतक सोधोते कले पाहारकेइखन चाওক पूरा स्ट्रेट स्ट्रेट पहाड़ है एनेकुवा নহয় फेली जोৱা डायरेक्ट स्थिर হৈ থকা पहाड़ है Oh भाई गाइस আৰু এইটো জায়গা চাওক পাহাৰৰ কোনা আমি ওপৰত পাহাৰখন আছে আমি তলেৰে গৈ আছো জাস্ট পাহাৰখন কাটিছে গাইস এইটো চাওক দুটা পাথৰৰ মাজেৰে ৰাস্তাটো পুৰা গাইস আহি কেনে ইয়াতে ফটো উঠিম বাৰু Oh bhai this is perfect like guys nature check the nature yaar गाइस यार पानीर कलर तो क्यों है एनेकुवा ग्रे टाइप भाई पूरा ग्रे माने एक्चुअली এই কালাৰটো মই ক'ব গ'লে ফাৰ্ষ্ট টাইম দেখাৰ নিচিনা নদীটো একেবাৰে পুৰা পাহাৰৰ ওচৰতে কেতিয়াবা আহে ৰাস্তাৰ ওচৰতে আহে কেতিয়াবা আৰু যোনটো ৰোড পৰি আছে এইবোৰ গছবোৰ সব ভাঙি পৰা গছ হয় এনেকুৱা নহয় কি এইবোৰ গছ কাটিছে তো এইবোৰ বয়স হৈ কেনে ভাঙি পৰা বা বতাহ বৰষুণত ভাঙি পৰা গছ হয় ইয়াতে এটা ৱাটাৰফল একদম সৰু পাতলা ধুনীয়া লাগি আছে ইয়াতে পুৰা ৱাটাৰফলটোৰ লগত চাইডত পুৰা গ্ৰীনাৰী আছে ইয়াৰেও পাহাৰৰ বিউটিটো অলপ বেলেগ মাগো যোৱাৰ ৰাস্তাটো বহুত বেছি চিনিক যেনেকৈ আপোনালোকক ক'লোঁ ইয়াৰে পাহাৰৰ বিউটি বেলেগ আছে ইয়াৰ গছবোৰ বাপৰে কিমান পুৰণা গছো আছে আৰু ইয়াতে এটা ৱাটাৰফল যোনটো আপোনালোকে দেখা পাই আছে এই তাতে গোটেই পাথৰৰ পাহাৰ আৰু বাট ইয়াতে যদি আপোনালোকে চাই গোটেই গ্ৰীনাৰী আৰু And guys, আমি মাগো পাবৰ কাৰণে only 13 কিলোমিটাৰ তাৰপিছত আকৌ আমি চুনা যাম বাট য'ত মাইলষ্টনটো লগাইছে গাইজ ভিউ চেক কৰক ইয়াৰে ভিউ ওহো গাইজ এই চাইডে আপোনালোকে দেখা পাইছে এইটো নদী বৰষুণ দি দিছে আৰু ভাই কি ঠাণ্ডা বহুত বেছি ঠাণ্ডা এনেকুৱা লাগি আছে ফ্ৰিজৰ পানী হৈ গাইজ অ' ভাই এই ৰেইন গিয়াৰ চোলা ৰ'দো দি আছে বৰষুণো দি আছে বাট আমাৰ কেমেৰা হিচাপে পেক কৰি লৈছোঁ কিয় কাৰণে ৰিক্স নেই লেনেকা গাইজ বাকী আপোনালোকে যদি চাই বহুত ধুনীয়া লাগি আছে আৰু আমি ৰেইন গিয়াৰ্ছ লৈ লৈছোঁ বাট ওপৰত অকল টপটো পিন্ধিছোঁ কিয় কাৰণে আগত আই বিলিভ গাইজ বৰষুণ নাথাকিব কিয় কাৰণে ৰ'দটো আছে জাষ্ট ক্লাউডখিনি জল লৈ আছে তাতে অকল বৰষুণ দি আছে তো দিছ ইজ মাগো দিছ ইজ আনটাচ একচুৱেলি বহুত ধুনীয়া লাগি আছে আৰু বহুত ধুনীয়া ৰাস্তাও হয় এনেকুৱা নহয় কি ৰাস্তা বহুত বেয়া অকল আমি 8 কিলোমিটাৰ পেচ এটা বেয়া পাইছোঁ আৰু গাড়ীটো নাকে বৰাবৰ এই চাইডে এখন গাড়ী এতিয়া দেখা পাইছোঁ আৰু এনেকুৱা এখন দুখন ট্ৰাকহে আছে বাকী বাইকো দেখা পোৱা নাই এতিয়ালৈ তো এইটো ৰাস্তাত মানে অকল আমি আৰু বাকী এনেকুৱা ট্ৰাক এখন দুখন চলি আছে কিয় কাৰণে ইয়াতে যদি চাই আপুনি ষ্ট'নৰ কিবা ষ্ট'ন ডাছ হওক বা গ্ৰাইণ্ডিং কৰি আছে ষ্ট'নৰ এইবোৰ গ্ৰাইণ্ডিং কৰি কেনে বাকী ইয়াতে নদী গৈ আছে এটা আৰু এই তাতে ক্লাউড বাছ এইখিনি লৈ আছে
আমি তেতিয়াৰ পৰা নদীৰ চাইডে চাইডে আহি আছিলোঁ, যোনটো নদীৰ এটা ভিউ আমি পাই আছিলোঁ। বাট যদি এতিয়া আপোনালোকে চাব যায়, আমি আপ হিল ক্লাইম্ব কৰি আছোঁ আৰু এইকেইটা আপ হিল পূৰা ষ্টিপ হয়, যোনকেইটা আপোনালোকে দেখা পাই আছে। তো আমি এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ। তেতিয়াৰ পৰা আমি পাহাৰৰ চাইডে চাইডে আহি আছিলোঁ, বাট এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ। আৰু ইয়াৰ পৰা মাগো অকল 4 কিলোমিটাৰ। ভালেখিনি ষ্টিপ গাইজ। আমি ক'ৰ পৰা আহিছোঁ চাওক, মানে ষ্টিপখিনি এই তাৰ পৰা আমি এইটো নদীৰ পৰা আমি কিমান ওপৰত আহি গ'লো চাওক। আমি ইমান ওপৰত আহি গ'লোঁ। একচুৱেলি ডাইৰেক্ট ষ্টিপ, জাষ্ট এটা টাৰ্ণ, দুটা টাৰ্ণ, 3টা টাৰ্ণত আমি ইমান ওপৰত আহি গ'লোঁ, জাষ্ট 3টা টাৰ্ণত। আৰু এই চাইডে আপোনাৰ তাৰপিছত ৱাটাৰফল। এইটো একচুৱেলি অলপ বেছিকৈ পানী থাকিলে চাগে পূৰা এইটো ৱাটাৰ ক্ৰচিং হৈ যায়। এনেকৈ জাষ্ট এটা পাহাৰ ক্ৰছ কৰিবৰ কাৰণে আমি আপ হিল উঠিছিলোঁ, এতিয়া আকৌ ডাউন হিল গৈ আছোঁ। ভাই ডাউন হিলটো ডেঞ্জাৰ ডাউন হিল গাইজ। এণ্ড গাইজ এই চাইডে যদি আপোনালোকে চেক কৰে, আমি আহি পাই গ'লোঁ মাগো। ৱেলকাম টু ইউ চুনা এণ্ড মাগো। এই চাইডে যদি আপোনালোকে চাই, আমি মাগো আহি পাই গ'লোঁ গাইজ।